ঐ মাছৰ ভাল পাওঁ চিতল, পাচলি ভাল পাওঁ পটল, ৰাতি হ'লে বৰ ভাল লাগে ৰঙা পানীৰ বটল। আজয় কলিজা এই কুলাই তামাম গাইছ বে, মজা মজা। ৰকিছা, তই মালিনীক পতাই দে না বে মোক। ইমান দিনৰ পৰা তাই পকৰত লাগি আছোঁ, তাই মোক পাত্তা নিদিয়ে চালা। মই কি বেয়া নেকি হা? মদ খাওঁ মই, তাতে কি হ'ল? সেই বুলি কি মই তাইক সুখত ৰাখিব নোৱাৰিম নেকি? তই মোক পতাই দে না তাইক, তোক মই যি লাগে তাকে দিম, মই কথা দিছোঁ তোক। আৰে গুণ্ডা ভাই, তুমি ইমান টেনশ্যন কিয় লৈছা? এই ৰকি থাকোঁতে তুমি ইমান টেনশ্যন ল'ব নালাগেতো গুণ্ডা ভাই। মই তোমাক মালিনীক পতাই দি আছোঁ, চাবা না, দুদিনমান তুমি ধৈৰ্য ধৰা, তাৰ পাছত মালিনী তোমাৰ। মালিনী নাপালে যে মই পাগল হৈ যাম ৰকি। মালিনী, তই মোৰ কলিজা খাই দিলি। টেনশ্যন নত ৰকি ভাই, মালিনী তোমাৰ হ'ল বুলিয়ে ধৰা আৰু। ঐ সেইফালে চা না, সি চেনিৰাম বুঢ়া আহিছে, চা। চেনিৰাম বুঢ়া আকৌ ক'লৈ যায় এই ৰাতিখন? ভালেই হ'ল ৰ, চেনিৰাম বুঢ়াৰ পৰা কেইটকামান উলিয়াব লাগিব। বটলকেইটা এনেও খালীয়েই হ'ল, বুঢ়াৰ পৰা কেইটকামান উলিয়াব পাৰিলেই আৰু খগেনৰ দোকানত সোমাই পেলাই আকৌ 2টামান বটল কিনি ল'ব পাৰিম। বুঢ়াই দিব জানো? লাখুটিৰে দুমাৰমান নিদিলেহে ৰক্ষা। বুঢ়াই অকলে কি কৰিব? পইচা নিদো বুলি ক'লে বুঢ়াক খুদাই এৰিম নেকি? কোন তহঁতি? এই ৰাতিখন যে ৰাস্তাৰ মাজত চিঞৰ বাখৰ কৰি আছ, কোন নহয়? ধৰিবও নাই পৰা নহয়, চকুৱে জলক তপক দেখোঁ বুঢ়া মানুহ। ককা, আমি তিনিটাহে দেই। মই গুণ্ডা আকৌ, এইটো কুলাই, আকৌ এইটো ৰকি। আমাৰ গাঁৱৰ মদাহী তিনিটা, তহঁতিহে? ঐ বুঢ়া, কাক মদাহী বুলি ক'বলৈ আহিছ হা? তই খুৱাইছ নি? আমি নিজৰ পইচাৰে খাইছোঁ। বেছি কথা নকবি, ডাঙৰ বুলি সন্মান কৰিবলৈ নাই আকৌ। ঘুগুলা জাৰণ লগাই দিম ইয়াতে, চিনি পোৱা নাই আমাক। কিডাল কৰিব পাৰিবিহে তহঁতি মোক? মদাহী বুলি ক'লে লাজ পাৱ? সঁচা কথা কৈছোঁ নহয়, গাত লাগিছে তহঁতৰ। বুঢ়াৰচোন বৰ বৰ কথা, মৰিবলৈ তাৰ 2টা দিন বাকী নাই, সি আকৌ আমাক দম দিয়ে। ইয়াক আজি সুদাই নেৰো ৰ। বুঢ়া, তই আমাক মদাহী ক, তোক আজি। নামাৰিবি, ঐ হ'ব আৰু থ, মৰি থাকিলে বৰ ডাঙৰ কথা হ'ব নহ'লে। কুলাই, বুঢ়াৰ জেপত চাচোন কেইটকা আছে, সেইকেইটা ল আৰু ব'ল। ঠিকছে পাইছে আজি বুঢ়াই, সি আমাক মদাহী কয়। নেক্সট টাইম আমাৰ লগত লাগি নল'বি বুঢ়া, গম পালিতো এতিয়া আমি কি কৰিব পাৰোঁ। যাওঁ বৈ, কোনোবাই দেখিলে হ'ল আৰু। চাল্লা বুঢ়া, আমাৰ লগত পংগা ল'ব আহে, পাই গ'ল চুটুকা। বৰ বেয়াকে মাৰিলে মোক। তহঁতি কোন ক'ত আছ? ঘৰলৈ লৈ যাহি মোক। হেল্ল' গগন দা, ঘৰতে আছেনে আপুনি? বৰ ডাঙৰ কথা এটা হ'ল নহয়, গম পায় নি? ঘৰতে আছোঁ। এই ভাতকেইটা খাই আৰু বিচনালৈ আহিছোঁ। কচোন বাৰু কি ডাঙৰ কথা হ'ল? চেনিৰাম ককাক পিটিলে নহয় গুণ্ডাহঁতে ৰাস্তাত পাই। কি? গুণ্ডাহঁতে চেনিৰাম ককাক পিটিলে? কেনেকৈ গম পালি তই? ধনীৰাম পেহা আৰু বাবুলাই পালে আকৌ। তেওঁলোক টাউনৰ পৰা আহি আছিলে, এওঁ আকৌ ৰাস্তাৰ মাজতে পৰি আছিল নহয়। নাই ডক্টৰৰ ওচৰলৈ নিব লগা নহ'ল বাৰু। তেওঁলোকে ঘৰতে থৈ আহিলেগৈ আৰু। মোক আকৌ বাবুলাই ফোন কৰিছিলে এতিয়া। মই বোলো আপুনি গম পালে নি কথাটো? এই গুণ্ডা ৰকিহঁতৰ দিনে দিনে অটপালিটো বাঢ়ি গৈছে জাননে? ইহঁতক কিবা এটা দিহা লগাব লাগিব, গম পাইছ? এনেকৈ নহ'ব। এতিয়াতো বহুত ৰাতি হ'ল, কিনো যাবি আৰু। কাইলৈকে ৰাতিপুৱা চেনিৰাম ককাৰ খবৰটো লৈ আহিবগৈ লাগিব, ওলাবি। হ'ব দিয়ক গগন দা, ৰাখিছোঁ এতিয়া। কাইলৈ লগ পাম, হ'ব। কালিৰ পৰা মোৰ মাথাটো বেয়া হৈ আছে জাননে বাবলু? এই গুণ্ডা ৰকিহঁতে বাৰু এই বুঢ়া মানুহজনক মাৰিব লাগে নি? তেহেঁতৰ মাথাটো নাই নি? হয় দেই গগন দা, মোৰ কালি ককালে বেয়াহে লাগিছে জানেনে? এই বুঢ়া মানুহজনক বাৰু তেহেঁতি ডেকা তিনিটাই মাৰিব লাগে নি? তাকে ওচৰত পালে যেন মই একদম চুবাই পেলাম তেহেঁতক, এনেকুৱা লাগিছে জাননে? সেইকেইটা গগন আৰু বাবলুচোন। ঐ গগন, ৰচোন। ভদ্ৰেশ্বৰ ককা আৰু ভুৱন দা আহিছে। আহক ভুৱন দা, আমি এই চেনিৰাম ককা ঘৰলৈ যাওঁ। খবৰটো পালে নি আপোনালোকে?
খবৰটো পালোঁ আকৌ গগন শুনি ইমান বেয়া লাগিলে জাননে ইচ 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 সিহঁতে বাৰু এই বুঢ়া মানুহজনক মাৰিব লাগেনে নেপায় দেই নেপায় হৈ মদাহীয়ে কি নেপায় চেপাই জানিব ইমানখিনি ভাবিবলৈ তেহেঁতৰ মাথাটোত কিবা মাল থাকিবও লাগিব নহয় কালি চেনিৰামৰ বদলি মই হ'ব লাগিছিলে ইহঁতক মই ঢেঁকীত পিঠা খুন্দা দি খুন্দিলোহেঁতেন কি বুলি ভাবিছে এই ভদ্ৰেশ্বৰক যি হ'ল আৰু দে উপায়টো নাই এতিয়া হৈ যোৱাটো হৈয়ে গ'ল আৰু বল খবৰটোকে লৈ আহোঁগে তাৰ চেনিৰাম ককা ঐ গগন তই বলিয়া হলি নি সেই বিচনাত পৰি আছে তোক কি ওলাই মাতিবহি নি বল ভিতৰলৈ সোমাই ঐ চেনিৰাম তইচোন বহিহে আছ কিমাননো শুই থাকিবি সেইবাবে অকমান বহি দিছো চেনিৰাম ককা গোটেই মূৰে চূৰে মাৰিলে দেখোন সিহঁতে ডক্টৰৰ ওচৰলৈ নিব লাগিব নি বাৰু আপোনাক নাই গগন নেলাগে এতিয়া অলপ আগতে বগাধৰ ডক্টৰ আহিছিলে বেজী এটা দি থৈ গ'ল তেতিয়াৰ পৰা বিষটো অলপ কমিছে বাৰু এই গুণ্ডাহঁতৰ অটপালি বাঢ়িছে দেই ইহঁতক কিবা এটা গতি লগাব হ'ল আৰু গগন ঠিক কৈছে ভুৱন দা ইহঁতৰ অটপালি বাঢ়িছে মই কিবা এটা নভবা নহয় আপোনালোকে যদি মোক সহায় কৰে তেতিয়াহ'লে সিহঁতক আজি ৰাতিয়ে কিবা এটা গতি লগাব পৰা যাব আমি আকৌ কেলে সহায় নকৰিম গগন কি ভাবি থৈছ কচোন ইহঁতৰ পৰা বৰ অশান্তি হৈছে আৰু জাননে গোটেই গাঁওখনৰ পুলিচেও ইহঁতক একো কৰিব নোৱাৰিলে আৰু সেই টকা দুটামান দি ওলাই আহেচোন এদিন দুদিনৰ পিছতে তই মুঠতে ক কি কৰিম বুলি ভাবিছ আমি সকলো আছো তোৰ লগত গগন দা আমি সহায় কৰিমতো আপোনাক কি ভাবিছে কওকচোন বাৰু আপুনি সিহঁতক সিহঁতৰ ভাষাৰেই বুজাব লাগিব এনেদৰে আৰু নহ'ব সিহঁতে মানুহক দম দি মাৰপিট কৰি ভয় খুৱাই থাকেতো এইবাৰ সিহঁতক ভয় খুৱাব ভূতে ঐ গগন মানুহ মাৰিবি নেকি ঐ ভূত আকৌ ক'ত পাবি ন নে সিহঁতক ভয় খুৱাবলৈ আমি আকৌ মৰি ভূত হ'ব লাগিব নেকি নহয় ককা মই কৈ আছো নহয় শুনকচোন আপুনি আমি ভয় খুৱাম সিহঁতক ভূত হৈ আমি আকৌ কেনেকে ভূত হ'ম গগন তই এইবোৰ কি কৈছ ভালকে বুজাই দেচোন নহ'লে এইখন কি কৰিবলৈ লৈছ একো বুজা চুজা নাই হ'লে দেই মই ভূতৰ ড্ৰেছ কেইটামান গোটাই থ'ম আপোনালোক ৰাতি 10টামান বজাত যাব আমাৰ ঘৰলৈ তাৰপাছত কি কৰিব লাগে মই জনাম গুণ্ডাহঁতটো সদায় ৰাতি 10-11টা বজাতে ঘৰলৈ আহে আজি সিহঁতক দেখাম ভূতৰ তাণ্ডৱ ঐ গগন ওলাই আহ আমি আহিলো ককা এইটো কি আকৌ আয়ো এইটো ভূত ওলালে দেখোন পলা ককা ৰ'ব মই গগনহে গগন তইহে এয়া কি আছিল ন ভুৱন দা ভয় খালে ন আপোনালোকে গগন ভয় মানে মোক পেনে চেনে গ'ল জানানে চিলিককে মানুহ মাৰিবি দেই তই ককা গুণ্ডাহঁতৰো সেই তেনেকেই যাব চাবচোন পেনে চেনে যেতিয়া আমি এই ড্ৰেছটো পিন্ধি সিহঁতক ভয় খুৱাম এই গুণ্ডাহঁতৰ যায় নে নাযায় মই নেজানো মোৰ কিন্তু এতিয়া ইয়াতে যাব দেই চৰকে মই টেংকিটো খালী কৰি থৈ আহোঁ ককা আমি ভূত হৈ গ'লো এতিয়া গগন আমি নমৰাকে ভূতৰ অভিনয় কৰিব পাৰিম জানো ন মোৰ হ'লে নিজকে নিজে আৰু তহঁতক দেখি কণ্ঠ শুকাই গৈছে দেই মই সিহঁতকে ভয় খুৱাম নে নিজে ভয় খাই মৰিম ঠিক নাই ককা ভয় নাখাব আমি আছো নহয় আমি আকৌ বেলেগক ভয় খুৱাবলৈহে আহিছোঁ নিজে আকৌ ভয় খালে কিডাল হ'ব
ঐ কথা বাদ দে ঐ গৈ থাকো বৈ সিহঁতৰ আহিব সময় হৈছেই আৰু এই ড্ৰেছটো পিন্ধি বৰ অশান্তি পাইছো দেই সোনকালে ভয় খুৱাব লাগে আৰু খুলিব লাগে বল বল অঁ ব'লক সেই আন্ধাৰ দুখৰতে ৰৈ থাকিম আহিলেতো দেখা পামেই এনেও চিঞৰ বাখৰ কৰিহে আহিব তাহাঁতি গুণ্ডা ভাই আজি দেখাই দিলোঁ দেই আমি ফ্ৰী মাল পাই খাই দিলোঁ এতিয়া কোজেক আহিব পৰা নাই বাপেকা ফ্ৰী পালো ফ্ৰী আৰে আমাক মালটো যদি ফ্ৰীকে পাই যাওঁ আৰু কি লাগে ন এনেনো আমাক কয় নি গাঁৱৰ মানুহে আমি বোলে মদাহী হাই ভৰিকি মই চকুৰে কিবা দেখিছো নে বাৰু কি হয় তহঁতি দেখিছ মই দেখিছোঁ এইবোৰ কি আহিলে আকৌ আমি ভূত হয় এই ৰাতিটো আমাৰ হয় তাহাঁতক আমি বহুত দিনৰ পৰা লক্ষ্য কৰি আছো তাহাঁতি এই ৰাতি চিঞৰ বাখৰ কৰি আমাক বহুত অশান্তি কৰিছে আজি আমি দেখাম তাহাঁতক ভূতৰ হুলস্থুল তাহাঁতি সদায় মদ খাই আহি মানুহক অশান্তি কৰ লগতে আমাৰ ভূতবোৰকো অশান্তি কৰিছ তহঁতক আজি আমি সদায় নেৰো ভূতে খাই পেলাব এতিয়া আমাক গুণ্ডা ভাই আমি নাবাচো আৰু বচা ঐ কোন আছে বচা ভূতে খাই পেলাব এতিয়া আমাক মাৰি পেলাব এতিয়া বচা ঐ ৰকি উঠ ৰকি উঠ ঐ মৰিলে চাগে ঐ কোনাই পলা ভূতে খাব নহলে আমাকো ভাল ভয় খালে সেইকেইটাই তাকেহে গগন ভাল ভয় খালে দেই ইহঁতি বহুত দিনলৈ ইহঁতি ৰাতি বাহিৰত নোলাব চাগে আৰু দেই মাল খোৱাটো দূৰৰে কথা গগন দা এইটো কেতিয়া কি কৰা যায় এনেকৈ ইয়াক ৰাস্তাতে পেলাই থৈ যাবনে পৰি থক দে যেতিয়া হুচ আহিব নিজেই গম পাব তাৰ লগতনো কি হ'ল চেনিৰামক খবৰটো দি দে আকৌ তাক দুজ কৰা গুণ্ডা ৰকীহঁতক আমি কি কৰিলো জনাই দে তেওঁক ফোন এটা কৰি কৈ দিলেই হ'ব ককা আপুনিয়ে কৈ দিব একো নহয় হ'ব দে মই গৈ পেলাই ফোনটো কৰি চেনিৰামক খবৰটো দি দিম তেনেহলে গৈ থাকো বল এতিয়া বহুত ৰাতি হ'ল নহয় কেনেবাকে সঁচা ভূতে আমাক পাবলৈ হলে সিহঁতৰ অভিনয় কৰিছো বুলি যদি গম পায় আমাক আকৌ মাৰি মেলি সিহঁতৰ নিচিনা সঁচা ভূত বনাই নেপেলালেহে ৰক্ষা বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব দেই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ